তিনিদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত বানপানীৰ তাণ্ডৱ। লগতে হোজাইৰ দেৱস্থানবাসীকো বানপানীয়ে জ্বলা-কলা খুৱাইছে। বানপানীয়ে দহি নিছে দেৱস্থানৰ 2খনকৈ অট্টালিকা। কণ্ট্ৰেক্টৰ বাবুল নাথৰ গাফিলতিৰ বাবে ৰাইজে হাৰাশাস্তিত ভুগিবলগীয়া হ'ল। দেৱস্থানৰ দলঙৰ তলত ভেটা দিয়াৰ বাবে এনে গাফিলতি হৈছে বুলি ৰাইজে সংবাদ মাধ্যমৰ আগত জনায়। পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত হয় দবকা ৰাজহ চক্ৰৰ বিষয়ানী আৰু মুৰাচাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শশীধৰ কলিতা। তেন্তে চাওক এই সন্দৰ্ভত আমাৰ বিশেষ প্ৰতিবেদন। ৰেমালৰ আতংকৰ প্ৰভাৱ আজি দেৱস্থানত দেখিবলৈ পোৱা গৈছে। দেৱস্থানৰ অন্তৰ্গত যমুনা নদীত আমি থিয় হৈ আছোঁ পাৰত, আপোনালোকে দেখিছে। আৰু ইয়াতে অসম মালাৰ যিটো ৰাস্তাৰ কাম চলি আছে, সেই ৰাস্তাৰ কামৰ সুবিধাৰ কাৰণে BN ইনফ্ৰাক্ট প্ৰজেক্টৰ কৰ্তৃপক্ষই যমুনা নদীৰ দলংৰ লগতে এটা মথাউৰি বান্ধ নিৰ্মাণ কৰিছিল। আৰু সেই বান্ধটোত যমুনা নদীত তেওঁলোকে মাত্ৰ 6টা ৰিং দিছে, সেই ৰিঙেৰে পানীটো যাবৰ কাৰণে। কিন্তু আগতীয়া জাননী দিয়াৰ পিছতো তেওঁলোকে আগতীয়াকৈ ব্যৱস্থা নোলোৱাৰ কাৰণে মাত্ৰ 6টা সৰু সৰু পাইপেৰে পানী নিৰ্গত হোৱাৰ পৰ্যাপ্ত নোহোৱাৰ কাৰণে আজি আমাৰ বান্ধখন ভাঙিল। আৰু সেই বান্ধ ভাঙি এনেকুৱা এটা কোনোদিন হোৱা নাছিল যে পাৰেদি আহি ভাঙি মানুহৰ ঘৰ বাৰী আজি দেখিছে আপোনালোকে যে ঘৰ বাৰী ভাঙি লৈছে। আৰু এতিয়া আশংকা কৰা হৈছে যে নদীৰ যিটো খুঁটি আছে আপোনাৰ হোজাই জিলাৰ ফালে, সেই খুঁটিটো ভাঙু অৱস্থাত আছে। আৰু অলপ যদি ৰাতি পানী বাঢ়ি যায় তেতিয়াহ'লে আমাৰ এইটো ভাঙি যোৱাৰ ব্যৱস্থা আছে, আশংকা কৰা হৈছে। গতিকে এই ক্ষেত্ৰত আমি দেখিছোঁ যে একমাত্ৰ BN ইনফ্ৰাষ্ট্ৰাকচাৰ কৰ্তৃপক্ষৰ হেমাহিৰ কাৰণে, তেওঁলোকৰ ভুল নীতিৰ কাৰণে আজি আমাৰ এই বিপৰ্যয় দেখিবলৈ পোৱা গৈছে। গতিকে এই ক্ষেত্ৰত জিলা প্ৰশাসনক, হোজাই জিলা প্ৰশাসন আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ এটি তদন্তক্ৰমে BN ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ ওপৰত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ। এনে কিমান ক্ষতিগ্ৰস্ত হৈছে? ইয়াতে মানুহৰ ঘৰ বাৰী ভাঙিছে, এটা পকী ঘৰ ভাঙিছে। আৰু লগতে আৰু বহুত মানুহৰ আশংকা আছে যে আজি ৰাতিৰ ভিতৰত সেই মানুহবিলাকৰ ঘৰো ভাঙি যাব পাৰে। গতিকে এই ক্ষেত্ৰত ক্ষতিটো আমি সঠিককৈ এতিয়ালৈকে ক'ব নোৱাৰোঁ। জিলা প্ৰশাসনে নিশ্চয় ক্ষতিৰ তদন্ত কৰিব। আৰু আমি যি দেখিছোঁ অন্তপক্ষে বৰ্তমান প্ৰায় 50 লাখ টকাৰ ক্ষতি হৈছে। আৰু যিটো ক্ষতি আটাইতকৈ ভয়ংকৰ ক্ষতি যিটো, সেই নদীৰ যিটো পাৰ ভাঙি হোজাই ফালে যিটো পাৰ আছে, সেই পাৰটো ভাঙিলে এই নদীৰ খুঁটি ভাঙি যাব পাৰে। সেই আমাৰ যিখন যে দলং আছে, একমাত্ৰ কাৰ্বি আংলং আৰু হোজাই জিলাৰ সংযোগী যিখন দলং, সেই দলংখনৰ খুঁটি যদি ভাঙি যায় তেতিয়া ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু জিলা প্ৰশাসন গোটেই 2খন জিলাৰ ৰাইজ আজি ক্ষতিগ্ৰস্ত হ'ব। সৰু সৰু পাইপ দি এটা নদীৰ পানী বন্ধ কৰি সৰু সৰু পাইপ দি ওপৰেদি ৰাস্তা বনাই দি ৰাখি থৈছে, 4-5টা পাইপ দি। ইয়াততো এই ৰাস্তাটো থকাৰ কথাই নাই। গতিকে ভাঙিছে, এইটো জেনেৰেল ভাঙিবই, এইটো আমি চবে অনুমান কৰিব পাৰিছোঁ। কিন্তু কথাটো হ'লে যে পানী জমা হৈ গৈছিলে যে, যাৰ কাৰণে ওচৰে পাঁজৰে থকা ঘৰখিনি এতিয়া কিন্তু বিপদমুক্ত নহয়। এখন ঘৰো উঠাই লৈ যোৱা পৰিলক্ষিত, বিল্ডিং এখন উঠাই লৈ গৈছে, কি ক'ব? বিল্ডিং এখন উঠাই লৈ গৈছে। এই বিল্ডিংখন নদীৰ যি হিচাপত বনাইছে, ইয়াত আৰু বিল্ডিং এখন থকাৰ কথাও নহয়। সেই ওপৰতে বনাই ৰাখি থৈছে। হয়, নিশ্চয়। দেৱস্থানৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, সুহান আলাই।